মই 2020 চনৰ পৰা এই বৃদ্ধাশ্ৰমখন চলাই আছোঁ। ৰাইজৰ অফুৰন্ত মৰম সহানুভূতিৰে মানে বহুত দুখ কষ্টৰে আশ্ৰমখন চলাই আছোঁ। আজি বৰ্তমান আইতাসকল আছে 11গৰাকী আইতা আছে আৰু চৰকাৰৰ ফালৰ পৰা মই আজিলৈকে একো সুবিধা পোৱা নাই আৰু বহুত দুখ কষ্টৰ মাজেৰে এই আশ্ৰমখন চলাই থকা হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিহাৰো দিল্লীৰো আইতা দুগৰাকী ইয়াত আছেহি। বিহাৰৰ আইতাগৰাকী অহা 20 চনতে আহি আমাৰ আশ্ৰমত আছেহি আৰু দিল্লীৰ পৰা যিগৰাকী আহিছে আজি 10-15 দিনমান হৈছে। আৰু আজি ৱৰ্ল্ড মটৰচাইকেলৰ ডে'ৰ দিনা এই আমাৰ যিখিনি তেওঁলোকৰ সতীৰ্থবৃন্দ আহি আমাৰ আশ্ৰমত এমাহৰ ৰেচন পাতি দি থৈ গৈছে আৰু ঘৰ ভাড়াটোৱে আদি কৰি তেওঁলোকক আশা বৃদ্ধাশ্ৰমৰ সমূহ আইতাসকলৰ তৰফৰ পৰা মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত সহানুভূতি জনাইছোঁ। আগলৈও যেন এনেকেই তেওঁলোকৰ পৰা সহায় সহযোগ পাম বুলি আশা কৰিলোঁ। একচুৱেলি আজি আমাৰ এটা খুব ভাল লগা মুহূৰ্ত। আমাৰ আজি ৱৰ্ল্ড মটৰচাইকেল ডে দিনাখন আমি আজি ইয়াত গোটেই 17টা ক্লাবৰ মেম্বাৰ আহি ইয়াত গোট খাইছোঁহি। তাৰ লগতে আমি আজি আমি ভাবোঁ আমি এটা ভাল কাম কৰিছোঁ, কাৰণ আমি সৰুকৈ হ'লেও আমি আজি এখন বৃদ্ধাশ্ৰমক আমি কিছু কৰিছোঁ। তেওঁলোকৰ 1 মাহৰ ৰেচন, তেওঁলোকৰ 1 মাহৰ ভাড়া, এখন ফেন আৰু আমি এটা ফ্ৰী হেল্থ চেকআপ কৰাইছোঁ তেওঁলোকক। এই গোটেই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো হওঁতে আমাৰ ইয়াত 17টা ক্লাব আছে। তাৰ ভিতৰত ধৰক টটলিল ৱৰ্ল্ড, জগুৱাৰ্ছ, চুকাফা ৰাইডাৰ্ছ, ৰাইডাৰ্ছ অফ ইষ্টাৰ্ণ হিমালয়ান, ৰয়েল গুৰ্খা, ABC, এনেকৈ আপোনাৰ বিভিন্ন 17টা ক্লাবে সমবেত হৈছোঁহি। সমবেত হৈ পিনি আমি এটা আজি চেৰিটি ৰাইডৰ লগতে আমি ইয়াত বৃদ্ধাশ্ৰমত আমি এইখিনি আজি আমি তেওঁলোকক আমি ডনেট কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই ক্লাববিলাকে গোট খাই পিনি অনাগত দিনত আৰু আমি ভাল কাম কৰি যাম বুলি আশা কৰিছোঁ। আমাৰ নতুন পৰিকল্পনা আছে। সেই পৰিকল্পনাখিনি আমি হাতত লৈ পিনি অনাগত দিনত আমি আৰু কাম কৰি যাম। ধন্যবাদ। আজি মানে ৱৰ্ল্ড মটৰচাইকেল ডে হিচাপত আমি সকলো ৰাইডাৰসকলে গোট খাইছোঁ। আমিতো মটৰচাইকেল চলাই বিভিন্ন জেগাত গৈ থাকোঁ। আপোনাৰ দেশৰ বিভিন্ন চুকে কাণে আমি গৈছোঁ, চাইছোঁ বেলেগ মানুহৰ কোনে কেনেকৈ থাকিছে, চবৰে কালচাৰ শিকিছোঁ। কিন্তু আমি চবেই আমাৰ কেইজনমানে ইনিচিয়েটিভ লৈ আজি এটা ডাঙৰ মানে আপোনাৰ এই বাইদেউগৰাকীৰ বিষয়ে গম পালোঁ যে তেখেতে এটা বৃদ্ধাশ্ৰম চলাই আছে, য'ত তেখেতে একো সাহায্য পোৱা নাই। তেখেতে নিজে যি কণ্ট্ৰিবিউশ্যন পাইছে বা কোনোবাই কিবা দিছে সেইটো হিচাপতে চলাইছে, চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। তো সেই মটিভটো লৈ আমি যে এইটো ক'বলৈ বিচৰা নাই, আমি এইটো কৰোঁ। একচুৱেলি আমি সকলোৱে বেলেগ 17টা ক্লাব আছে। আজি 17টা ক্লাবত প্ৰত্যেকটা ক্লাবে কিবা আপোনাৰ ছ'চিয়েল কণ্ট্ৰিবিউশ্যন নিজৰ মতে কৰি থাকে। তো আজি আমি এই ৱৰ্ল্ড মটৰচাইকেল ডে'ত যাতে আমি চবেই মিলিজুলি মানে সাহায্য দিব পাৰোঁ, মানে সেইটো আমাৰ মেইন মটিভ আছে। আমি ছ'চাইটিক যে কিবা এটা ঘূৰাই দিব পাৰোঁ। আমি ছ'চাইটিত আজি মানুহে আমাক ভাবিব পাৰে যে তেওঁলোক ৰাইডাৰ হয়, পইচা খৰচ কৰি মাক বাপেকৰ পইচা লৈ বাইক চলাই ঘূৰি আছে অনাই বনাই, সেইটো নহয়। ইয়াত সকলো ইয়াত যিমান ৰাইডাৰ আছে চবৰে কাৰোবাৰ কিবা ব্যৱসায় আছে, কোনোবা ক'ৰবাত চাকৰি কৰি আছে, কোনোবা টিচাৰ আছে, ডক্টৰ আছে। চবেই নিজৰ প্ৰফেশ্যনত কাম কৰে, চবেই নিজৰ পকেটৰ খৰচ কৰি কৰি আছে। এইটো নহয় যে আমাৰ যে আজি ইয়াত যিখিনি ডনেশ্যন দিছে কিবা দিছে, কোনোবাই NGO আমাক দিছে কণ্ট্ৰিবিউট কৰি, সেইটো নহয়। চবেই নিজৰ পকেটৰ নিজৰ ঘাম বোৱাই যিখিনি পইচা ইনকাম কৰিছে সেই তাৰ পৰাই কণ্ট্ৰিবিউশ্যন দিছে। চ' এইটো এটা আমাৰ ছ'চিয়েল কজ হয়। মানে আজি অকল বোলে আমি বৃদ্ধাশ্ৰমত দিছোঁ এইটো নহয়। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত আমাৰ সকলোৱে গোট খাই ক'ৰবাত গছ পুলি ৰুলোঁ আমি, ক'ৰবাত আপোনাৰ বেলেগ আৰু কোনোবা আমি গম পালোঁ যে ক'ৰবাত কিবা দৰকাৰ আছে বা কোনোবাখন স্কুলত কিবা সাহায্য লাগে, আমি তাত গৈও কৰিছোঁ। মানে আমাৰ এনেকৈ ৰাইডাৰ গ্ৰুপ আছে লংডিঙৰ আগত আপোনাৰ লঙুৱা, তাত আপোনাৰ গৈ স্কুলত ডনেশ্যন দি আহিছে। তেনেকুৱা বহুত এক্সাম্পল আছে আমাৰ বিভিন্ন ধৰণৰ। তো এইটো আমাৰ আজি ৱৰ্ল্ড মটৰচাইকেল ডে' এটা বিশেষ দিনত আমি আজি এই বৃদ্ধাশ্ৰমখনত ক'লোঁ যে আমাৰ আইতাসকল ইয়াত আছে, তেখেতক আমি যদি কিবা এটা দিব পাৰোঁ, যে বাইদেৱে যিটো কৰি আছে ইয়াত সেইটো বহুত ডাঙৰ এটা হয়। আমি সেইটো লেভেলত পৰা নাই, আমি এদিনত আহি যিমানখিনি পাৰোঁ আমি সকলোৱে গোটাই মেলি দিছোঁ। এইটো একচুৱেলি ব্ৰাদাৰহুড অফ ছ'চাইটি। আমি সদায় বাইক চলাওঁ, আমি ৰাইড যাওঁ, বিভিন্ন জেগাত যাওঁ বাইক লৈ, ঘূৰোঁ ফুৰোঁ। কিন্তু আমি এজ এ ৰাইডাৰ, এজ এ ক্লাব আছে আমাৰ চবৰে, চব ৰেজিষ্টাৰ্ড ক্লাব হয়। আমাৰ এটা মটো আছে যে ইয়েৰলি আমি ছ'চাইটিৰ কাৰণে কিবা এটা কৰোঁ। তো সেনেকৈ আমি চবেই আগবাঢ়ি আহিলোঁ, চবৰ কণ্ট্ৰিবিউশ্যন আছে ইয়াত। আৰু ভাল লাগিছে ইমানখিনি ৰাইডাৰ আহিছে আজি, ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ, কিন্তু বহুত 100ৰ ওচৰা-ওচৰি আহিছে। আপোনালোকে ইয়াত বৃদ্ধাশ্ৰমত কেনেকুৱা কি কৰিছে? আমি ইয়াত 1 মান্থ ৰেচন দিছোঁ,
ফ্ৰী হেল্থ চেকআপ এটা দিছোঁ। তাৰপিছত আপোনাৰ আজিৰ দিনৰ সাজটো, তাৰপিছত ষ্টেণ্ড ফেন এখন দিয়া হৈছে। আগন্তুক দিনক আৰু যদি কিবা কৰিবলগীয়া হয় আমি কৰি যাম। 1 মাহৰ ভাড়া দিছোঁ। 1 মাহৰ আমাৰ একচুৱেলি তেখেত ৰাইডাৰ নহয়, তেখেত নিজে আহিলে ইনিচিয়েটিভ লৈ তেখেতে মোৰ ফালৰ পৰা কিবা এটা ডনেশ্যন দিব বিচাৰোঁ বুলি তেখেতে আহিছে। তেখেতৰ নামটো কি আছিলে? জি ঠিক আছে। তাৰপিছত আমাৰ ইনষ্টেণ্ট কালেকশ্যনত আমি এটা কালেকশ্যন কৰিলোঁ। 10-15 মিনিটত আমাৰ আৰু 1 মাহৰ ৰেণ্ট ওলাই গ'ল। আমাৰ ইয়াত আছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, গগামুখ, নামচাই। অসম বাহিৰৰ পৰা আহিছে, নামচাইৰ পৰা আহিছে, লংডিঙৰ পৰা আহিছে, ABC ইটানগৰ।